জাতি ধৰ্ম আঁচনি এইবিলাক লৈ যেতিয়ালৈকে ৰাজনীতি কৰি থাকিব, দল সংগঠনসমূহে যেতিয়ালৈকে সেই কথাবিলাকক গুৰুত্ব নিদিয়ে বা নিদিব, তেতিয়ালৈকে কোনো ৰাজ্য বা কোনো দেশৰ কোনো নাগৰিকে কোনোদিনে উন্নতি তেওঁলোকৰ হ'বই নোৱাৰে। অৰ্থনৈতিক ব্যৱস্থা যেতিয়ালৈকে কেৱল এক শ্ৰেণীৰ হাতত থাকিব আৰু এক শ্ৰেণীয়ে কেৱল আনৰ তলত কাম কৰি কম মূল্যৰ উপাৰ্জন বা দৰমহা এটা লৈ জীয়াব, তেতিয়ালৈকে কোনো এজন নাগৰিক বা কোনো এজন সমাজৰ লোকে নিজকে উন্নতি হোৱা বুলি কোনোদিনে ক'ব নোৱাৰে। গতিকে নিৰ্ভৰশীল হ'বলৈ হ'লে নিজেই প্ৰথমতে উপাৰ্জনমুখী হ'ব লাগিব। কেৱল যদি এক শ্ৰেণীৰ হাতত মানুহে বা চৰকাৰে যদি টকা ৰাখে, তেতিয়াহ'লে কিন্তু কোনো দেশৰ মানুহে উন্নতি হোৱাটো অসম্ভৱ।